নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ প্ৰথম সংখ্যক শ্লোকভাষী বক্তা হৈছে ধনঞ্জয় অৰ্জুন। শ্লোকভাষী হৈছে এনেধৰণৰ: জ্ঞায়সি চেত কৰ্মণস্তে মতা বুদ্ধিৰ জনাৰ্দনা তৎ কিং কৰ্মণি ঘোৰে মাং নিয়োজয়সি কেশৱা। এই শ্লোকভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে ক'লে, হে জনাৰ্দন, হে কেশৱ, তুমি যদি সকাম কৰ্মতকৈ বুদ্ধিকেই অধিক ভাল বুলি ভাবা, তেনেহ'লে মোক এই নৃশংস যুদ্ধখন কৰাৰ কামত কিয় জড়িত কৰিব খুজিছা? অৰ্থাৎ পূৰ্বৱৰ্তী অধ্যায়ত সাংখ্য যোগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক আত্মাৰ স্বৰূপ আৰু স্থিতপ্ৰজ্ঞৰ লক্ষণ সম্পৰ্কে সুন্দৰকৈ বৰ্ণনা কৰিছে। তাৰপিছতে কৃষ্ণৰ প্ৰতি অৰ্জুনে প্ৰশ্ন নিক্ষেপ কৰিছে যে যদি তুমি বুদ্ধিক আৰু কৰ্মকে অধিক শ্ৰেষ্ঠ বুলি ভাবা, তেনেহ'লে এই নৃশংস যুদ্ধত এই মানৱ দৰদী য'ত মানুহৰ ধ্বংস হ'ব, বংশৰ সমূলি নাশ হ'ব, সেই যুদ্ধখনত তুমি মোক কিয় ব্ৰতী কৰিব বিচাৰিছা? এই প্ৰসংগে অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত, আধ্যাত্মিক গুৰুৰ ওচৰত এই বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে। শ্লোকভাষীৰ তাৎপৰ্যক্ৰমে এনেদৰে উল্লেখ কৰিছে যে পৰমেশ্বৰ কৃষ্ণই তেওঁৰ পৰম মিত্ৰ অৰ্জুনক জাগতিক শোকৰ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যেৰে ইয়াৰ আগৰ অধ্যায়ত আত্মাৰ স্বৰূপ সম্পৰ্কে সুন্দৰকৈ বুজাইছে, য'ত বুদ্ধিযোগ আৰু কৃষ্ণ ভাৱনাকে আত্মোপলব্ধিৰ মুখ্য উপায় ৰূপে বৰ্ণনা কৰিছে। কেতিয়াবা অকৰ্মণ্যতাক ভাৱে কৃষ্ণ ভাৱনা বুলি ভুল কৰা হয়, আৰু তেনে ভুল ধাৰণাৰে একোজন প্ৰায়েই কৰ্মব্যস্ততাৰ পৰা নিৰ্জন ঠাইলৈ আঁতৰি গৈ ভগৱান কৃষ্ণৰ পবিত্ৰ নাম জপ কৰিয়েই কৃষ্ণ ভাৱনাক লাভ কৰিবলৈ চেষ্টা কৰে। অৰ্থাৎ যদি এই অকৰ্মণ্যতাক লাভ কৰি যদি কোনোবাই কৃষ্ণ ভাৱনাক লাভ কৰাৰ উদ্দেশ্যে বনলৈ গৈ যদি তাত কৃষ্ণক জপ কৰে, কিন্তু কৰ্মলৈ পিছ দি যদি জপ কৰে, তেতিয়াহ'লে সেই কৰ্ম ভাৱনা বা কৃষ্ণ ভাৱনা সফল নহয়। কিয়নো যি কৃষ্ণৰ কৰ্মত অৰ্পণ কৰি যি মুখ্যভাৱে কৰ্ম লাভ কৰে বা কৰ্ম সম্পাদন কৰে, সেয়াই হৈছে কৃষ্ণ ভাৱনাৰ মুখ্য স্বৰূপ। কিন্তু কৃষ্ণ ভাৱনাৰ দাৰ্শনিক তত্ত্বৰ ধাৰণা নোহোৱাকৈ কেৱল নিৰ্জন ঠাইলৈ গৈ পবিত্ৰ কৃষ্ণৰ নাম জপ কৰাটো উচিত কাম নহয়। তেনে কৰিলে কেৱল অজ্ঞ মানুহ কিছুমানৰ সস্তীয়া প্ৰশংসা লাভ কৰাৰ বাহিৰে একো লাভ নহয়। যোগসিদ্ধ পুৰুষ বুলি পৰিচিতহে হয়, কিন্তু তেওঁৰ মনত শ্ৰীকৃষ্ণৰ ভাৱনা, যি কৃষ্ণৰ স্বৰূপ জ্ঞান, যি কৰ্মজ্ঞান, সেই জ্ঞান নাথাকে। অৰ্জুনেও কৰ্মব্যস্ততাৰ পৰা অৱসাদ লৈ নিৰ্জন ঠাই এখনলৈ গৈ কঠোৰ সংযম বা তপস্যা কৰাটোকে কৃষ্ণ ভাৱনা বা বুদ্ধিযোগ বা আধ্যাত্মিক জ্ঞান লাভৰ ক্ষেত্ৰত অগ্ৰগতি বুলি ধাৰণা কৰিছিল। কিন্তু সেয়া নহয়। ভগৱান কৃষ্ণই তেওঁক তৃতীয় অধ্যায়ত ইয়াকে উপদেশ দিব যে কৰ্মযোগ বা কৃষ্ণ ভাৱনাৰে কৰা কামৰ স্বৰূপেই বিবৃত হৈ আছে। যদিহে তুমি বনলৈ যোৱা, মোৰ নাম জপ কৰা বনত গৈ, তেতিয়াহ'লে তোমাৰ কাৰ্যসিদ্ধি নহ'ব। সেয়া কৃষ্ণ ভাৱনা নহয়। তোমাৰ কৃষ্ণ ভাৱনা হৈছে তুমি কৰ্মত ব্যতি হ'ব লাগিব। যিটো বুদ্ধি বা কৰ্মৰ দ্বাৰাই কৃষ্ণ ভাৱনা সম্পন্ন হ'ব পাৰে, সেয়াই কৰ্মযোগ বা কৃষ্ণ ভাৱনা সম্পন্ন স্বৰূপ। এয়েই প্ৰথম আৰম্ভণি শ্লোকভাষীৰ মাজেৰে কৰ্মযোগৰ উদ্ঘাটন কৰিছে সখা অৰ্জুনৰ সন্মুখত শ্ৰীকৃষ্ণই। কিন্তু শ্লোকভাষীৰ বক্তা সখা অৰ্জুন। ধন্যবাদ।